মাটিৰ হালত বোৱা মাৰ্চাৰাইজ কটনৰ এই যোৰাকেইটা আজি আপোনালোকৰ কাৰণে পুনৰ মই লৈ আনিছোঁ। এতিয়া আপোনালোকৰ ভাল লগা কালাৰটো আপোনালোকে লৈ ল'ব পাৰিব। কাপোৰ কেইযোৰ সঁচাকৈ গৰমৰ দিনত পিন্ধিবৰ কাৰণে একদম পাৰফেক্ট হয়। কাপোৰ কেইযোৰত কিন্তু ব্লাউজ পিচ আৰু ছাইড পটি নাথাকিব, অনলি ইয়াত চাদৰ আৰু মেখেলাহে থাকিব। যিহেতু কাপোৰ কেইযোৰ বোৱা হয় সেইটো কাৰণে মেচিন মেড কাপোৰবিলাকতকৈ অকণমান চুটি বুলি নকওঁ, কিন্তু মেচিন মেড কাপোৰবিলাকৰ নিচিনা ইমান বেছি দীঘল আহল বহল তেনেকুৱা নহ'ব। মই ধুনীয়াকৈ চাদৰ কেইখন খুলি আপোনালোকক দেখুৱাই দিছোঁ, লগতে মেখেলাৰ চাইজটো দেখুৱাই দিম। আপোনালোকে নিজে চাই ল'ব যে আপোনালোকৰ কাৰণে হ'বনে নহ'ব। প্ৰথমতে মই মোৰ ভাল লগা এটা কালাৰ আপোনালোকক অলপ খুলি দেখুৱাইছোঁ। এইযোৰ থাকিব পিংক কালাৰত আৰু ইয়াতে বেলেগ বেলেগ কালাৰে ধুনীয়াকৈ যিখিনি ৱৰ্কখিনি কাপোৰৰ মাজৰ সেইখিনি কৰি থোৱা থাকিব। আৰু এই বগাযোৰ চাওকচোন, বগাযোৰ ইমান বেছি মৰম লগা। গৰমৰ দিনত মানে বগাযোৰ পিন্ধিবলৈ বহুত বেছি ভাল হ'ব। মোৰ নিজৰে বগাযোৰ বহুত বেছি পচন্দ লাগিছে। আৰু ইয়াতে আপোনাৰ গ্ৰীণ কালাৰ আৰু ৰেড কালাৰে বাকী বুটাৰ কামখিনি কৰি থোৱা আছে। আৰু এটা মোৰ ভাল লগা কালাৰ আপোনালোকক দেখাওঁ আহক, এই মেহেন্দি গ্ৰীণ কালাৰটো। এইটো এটা চাওকচোন কিমান ধুনীয়া কালাৰ হয়। কাপোৰ কেইযোৰ সঁচাকৈ বহুত বেছি ধুনীয়া হয় আৰু কালাৰ গোটেইকেইটাই মৰম লগা হয়। আপোনালোকে যিটোৱে পচন্দ লাগে আপোনালোকে লৈ ল'ব পাৰিব। চাদৰখন কিন্তু ইমানো চুটি নহয় বা ইমান ঠেক নহয়, বহলেই হয় চাদৰখন। সকলোৰে কাৰণে ধুনীয়াকৈ হ'বগৈ যেন লাগিছে, হ'লেও মই দেখুৱাই দিছোঁ এবাৰ আপোনালোকক, আপোনালোকে নিজে চাইজখিনি চাই ল'ব। আৰু ইয়াৰে আমাৰ যিকেইটা কালাৰ বৰ্তমান আমাৰ ওচৰত আছেগৈ সেইকেইটা আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকৰ যিটো কালাৰ ভাল লাগিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব আৰু স্ক্ৰীনত আমাৰ নম্বৰ দি থোৱা আছে, তাতে আপোনালোকে অৰ্ডাৰ প্লেচ কৰিব পাৰিব, নাইবা আপোনালোকে আমাৰ ইনষ্টাগ্ৰামতো মেছেজ কৰিব পাৰিব।